চাওক এইবিলাক হ'ল আপোনালোকে সুবিধা দিয়াৰ কাৰণে এই কামবিলাক চলাই আছে আপোনালোকে এইবিলাক দেখুৱাবলৈ বাদ দি দিয়ক দেখুৱাওক যে অসমীয়া খিলঞ্জীয়া মানুহৰ কাৰণে কি কৰা উচিত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই খিলঞ্জীয়া মানুহৰ কাৰণে যি কৰিছে সেই কামটোক বেছিকৈ দেখাওক হয় তাৰে মাজতে কেতিয়াবা এই ধৰণৰ দুই এটা ঘটনাক আজি যেনেকৈ মই ৰাতিপুৱাৰ পৰা দেখিছোঁ যে গোৰ্খা পৰিয়াল এটাক ফোনত কথা কোৱা বাতৰি এটা বেছিকৈ চলোৱা হৈছে তেনেকৈ গুণগুণ চেতিয়াকো সেই সময়ত চলোৱা হৈছিল কিন্তু খিলঞ্জীয়া মানুহৰ প্ৰতি আমাৰ চৰকাৰখন সদায় দায়বদ্ধ সদায় খিলঞ্জীয়া মানুহৰ কাম কৰিছে কিন্তু কোনো বাহিৰৰ অনুপ্ৰৱেশকাৰী বা সেই ধৰণৰ আমাৰ দৃষ্টিত যিসকলে আমাক আগ্ৰাসন কৰিব আহিছে সেই আগ্ৰাসনকাৰীয়ে ক'ৰবাত বনাঞ্চল ধ্বংস কৰিব আমাৰ ভূমি দখল কৰিব সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ তাৰ বিৰুদ্ধে আমাৰ চৰকাৰে কাম কৰিবই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত